MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যোৰহাট কংগ্ৰেছ কমিটিৰ নেতৃত্বত সাব্যস্ত কৰা হয় এটি প্ৰতিবাদী কাৰ্যসূচী। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যোৰহাট কংগ্ৰেছ কমিটিৰ নেতৃত্বত এক উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত যোৰহাট জিলা কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাসকলে স্মাৰ্ট মিটাৰ ব্যৱস্থা প্ৰত্যাহাৰৰ দাবীত জোৰদাৰ আন্দোলন কৰে। এই প্ৰতিবাদৰ অংশস্বৰূপে কংগ্ৰেছ কৰ্মীয়ে যোৰহাটৰ APDCL কাৰ্যালয় ঘেৰাও কৰে। কংগ্ৰেছ দলৰ অভিযোগ মতে স্মাৰ্ট মিটাৰ ব্যৱস্থাই উপভোক্তাসকলৰ বাবে অতিৰিক্তভাৱে ভৰিবলগীয়া হৈছে মূল্য আৰু এই ব্যৱস্থাটো সঠিকভাৱে কাম কৰা নাই। উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিপুল সংখ্যক লোকৰ উপস্থিতি দেখা পোৱা যায়। কংগ্ৰেছ নেতৃত্বই দাবী কৰে যে যদি চৰকাৰে এই দাবীক গুৰুত্ব দি স্মাৰ্ট মিটাৰ ব্যৱস্থা প্ৰত্যাহাৰ নকৰে তেন্তে আগলৈ এই আন্দোলন কৰি যাব বুলি জানিবলৈ দিয়ে। কাৰ্যালয়ৰ সন্মুখত সকলো বিষয়ৰ বাবে একত্ৰিত হৈ ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিছোঁ। যদিও এইটো কংগ্ৰেছে ধৰ্ণা কাৰ্যসূচী পালন কৰিছে, এইটো কংগ্ৰেছৰ দায়িত্বৰ ভিতৰত পৰিছে। সাধাৰণ ৰাইজৰ কাৰণে আমি খাটি খোৱা ৰাইজৰ কাৰণে আমি এই সংগ্ৰামখন ৰাইজৰ মাজলৈ পৰা আমি চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অনাগত দিনবিলাকত তেওঁলোকে আমাৰ এই প্ৰতিবাদী কণ্ঠ শুনি ইয়াৰ উচিত সিদ্ধান্ত কৰি অসমীয়া ৰাইজক ইয়াৰ পৰা অৰ্থনৈতিক শোষণৰ পৰা তেওঁলোকে মুক্ত কৰিব বুলি আহ্বান জনাইছোঁ। শোষণ মোৰ নিজৰ ঘৰত মই যিটো প্ৰথমতে মোৰ আছিলে ডিজিটেল মিটাৰ মোৰ 1700 টকা বিল আহিছিলে। যেতিয়া মই AC লগাওঁ তেতিয়া মোৰ 2500-3000 টকা আহে। আজি ডেটত মই বিল আনি আপোনাক দেখুৱাব পাৰোঁ। স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে মোৰ 7000 টকা বিল আহিছে। একেধৰণেই মই ইউজ কৰোঁ, একেজন 4জন মোৰ সদস্যই ইউজ কৰে। তাৰপিছত এই যে দুগুণ হৈছে, এই ষড়যন্ত্ৰটো ক'ৰ হৈছে? এই ষড়যন্ত্ৰৰ অন্তৰতে এটা বণিক গোষ্ঠী জড়িত হৈ আছে। আপোনালোকে কিছুদিনৰ আগতে গম পাইছিলে এই স্মাৰ্ট মিটাৰটো প্ৰৱৰ্তন কৰিছে কোনে? এটা কোম্পানী। সেই কোম্পানীটোৰ মালিক কোন আপোনালোকে জানে? আদানী গ্ৰুপৰ পৰা এই স্মাৰ্ট মিটাৰ দিছে। এই স্মাৰ্ট মিটাৰৰ অন্তৰালত কেন্দ্ৰীয় চৰকাৰে এটা অৰ্থনৈতিক শোষণৰ এটা বণিক গোষ্ঠীৰ লগত এটা সুসম্পৰ্ক ৰাখি ইলেকশ্যনৰ সময়ত তেওঁলোকৰ পৰা হাজাৰ কোটি টকা ঋণ লৈ তেওঁলোকৰ পৰা মানে নিৰ্বাচনৰ পুঁজি সংগ্ৰহ কৰি এতিয়া স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন কৰি তেওঁলোকৰ সেই পুঁজি দিয়াৰ সকাহ দিবলৈ চেষ্টা কৰিছে। এইটো বন্ধ কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কৈছে যে স্মাৰ্ট মিটাৰ বিল কৰিবলৈ নহ'ব, সাধাৰণ জনতাৰ মাজলৈ আহক। প্ৰকৃততে জনতাৰ মাজত হৈছে কি? তেওঁ মুখেৰে ক'লে তেওঁ ঢেৰ মুখেৰে কথা কৈছে। তেওঁ হিন্দু মুছলিমৰ যিটো সংঘৰ্ষ কৰি অসমখনক শান্তিপ্ৰিয় অসমীয়া ৰাইজক আকৌ জাগ্ৰত কৰিব বিচাৰিছে। উজনি অসম নামনি অসম কৰি আকৌ অসমখনক বিভেদৰ বীজ সিঁচিব বিচাৰিছে। শংকৰদেৱৰ অসমখনক একতাৰ এনাজৰে শংকৰদেৱক আমাৰ অসমখনক একত্ৰিত কৰাৰ যিটো আমাৰ শংকৰদেৱে একত্ৰিত কৰি ৰাখিছিলে সেই বান্ধোন আজি চুৰমাৰ কৰি
হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় বিষ বাষ্প সোমাই অসমীয়া জাতি সত্তাটোক ধ্বংস কৰা ষড়যন্ত্ৰ মানুহজনক আমি বিশ্বাসত ল'ব নোৱাৰোঁ। কৰি আছে যিজন মানুহে নিজৰ ঘৰৰ চিকিৎসাৰ কাৰণে 100 টকা খৰচ কৰিব নোৱাৰে, সেইখন ঘৰত যদি 400 টকা বিল আহে, আপোনালোকে সংবাদকৰ্মী হিচাপে বিভিন্ন অঞ্চললৈ যাওঁতে এইটো যদি প্ৰত্যক্ষ কৰিছে, এইটো সঁচাকৈ অৰ্থনৈতিক শোষণ নহয়নে? এইটো সকলোৰে আজি দায়িত্ব, আজি সংবাদকৰ্মীৰ দায়িত্ব, আজি সচেতন নাগৰিকৰ দায়িত্ব, আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ দায়িত্ব। এই সংগ্ৰামখন আমি জিকিব লাগিব আৰু এই সংগ্ৰামখন জনতাৰ জয় হ'ব লাগিব, অৰ্থনৈতিক শোষণ বন্ধ হ'ব লাগিব। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।